চিৰচেনেহী মোৰ ভাষাজননী তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগণত সাহিত্য কান্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ স্মৃতি দিৱস উদযাপন হয়। বাণ থিয়েটাৰৰ সভাপতি বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই স্মৃতিচাৰণ কৰা এই অনুষ্ঠানতে প্ৰবীণ লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মায়া শৰ্মাৰ গল্প সংকলন পতৰ আৰু যুঁজ আৰু তেজপুৰ সাহিত্য সভাৰ জ্যেষ্ঠ সদস্য শিশু সাহিত্যিক হৰেশ্বৰ গোস্বামীদেৱৰ একোকি লিমাৰিক আপদীয়া পদ্য শীৰ্ষক পুথি আনুষ্ঠানিকভাৱে উন্মোচন হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট লেখক হৰেশ্বৰ গোস্বামীদেৱৰ কথাৰে এক অন্তৰংগ মুহূৰ্তত জীপাল হওঁ। চাওঁ আহক। তেজপুৰৰ আমি সাহিত্য সভা ভৱন প্ৰাংগণত মোৰ সৈতে চৰ্দাৰ বিশিষ্ট লেখক হৰেশ্বৰ গোস্বামী ডাঙৰীয়া আৰু বিগত কেইবাটাও দশক তেখেতে বিভিন্ন অসমীয়া ভাষা ভাষীৰ ক্ষেত্ৰত সৃষ্টি কৰি পেলাই প্ৰচুৰ সাহিত্য সম্ভাৰ চহকী কৰিছে। আজি তেখেতৰ এইখন গ্ৰন্থ প্ৰকাশ হৈছে একোকি লিমাৰিক আপদীয়া পদ্য। আজি এই বিশেষ দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? খুবেই ভাল লাগিছে, কাৰণ মই তেজপুৰ পদ্মনাথ গোহাঁই বৰুৱাৰ স্মৃতি দিৱসৰ লগত উপলক্ষ কৰি আজি ইয়াত অনুষ্ঠানটো হৈছে। আৰু সেই অনুষ্ঠানতে মই কিতাপখন উন্মোচন হোৱাৰ কাৰণে মই কৰিছোঁ। আৰু মোৰ কিতাপখন উন্মোচন কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক যৌন অসম সংঘৰ সভাপতি ডক্টৰ বিশ্ব চহৰীয়াদেৱে। আৰু ইয়াত মানুহৰ উপস্থিতি দেখি মোৰ খুবেই ভাল লাগিছে। সকলোৱে আহিছে নিমন্ত্ৰণ ৰক্ষা কৰি। আৰু গতিকে মই এইখন মোৰ দ্বিতীয় গ্ৰন্থ অৱশ্যে। প্ৰথমখন মোৰ শিশু গ্ৰন্থ আছিলে, শিশু কবিতা পুথি, এইখন দ্বিতীয় গ্ৰন্থ। আৰু যদিও মই আৰম্ভণিৰ পৰা সাহিত্য চৰ্চা কৰা নাছিলোঁ, এই পিছতহে মই অৱসৰৰ পিছতে সাহিত্য চৰ্চা বা গীত মাত চৰ্চা আৰম্ভ কৰিলোঁ। ধন্যবাদ। লিমাৰিক, বিশেষকৈ লিমাৰিকৰ ক্ষেত্ৰত আপোনাৰ মন মিলিল। লিমাৰিক যিহেতু অসমত কিবা এটা আমি বিষয় চাব গ'লে কিছুমান বস্তু আমি দুষ্প্ৰাপ্য বুলি কওঁ। এই লিমাৰিকৰ ক্ষেত্ৰত আপোনাৰ মন মিলিতে ঢাপলি মেলিল, কিয় মেলিল মনটো? প্ৰথমতে মই কওঁ যে আচলতে মই ফেচবুকতে এটা দুটা লিমাৰিক লিখিছিলোঁ। তেতিয়া চবেই প্ৰশংসাৰে অপচাৰ কৰালে। তাৰপিছত মই প্ৰান্তিক আলোচনীত বহুকেইটা লিমাৰিক আপদীয়া পদ্য প্ৰকাশ হৈছে। ইয়াত মই কিতাপখনতে উল্লেখ আছে তাৰ। প্ৰান্তিকৰ নিচিনা এখন জনপ্ৰিয় আগশাৰীৰ যেতিয়া মোৰ মনটো আৰু আগবাঢ়ি গ'ল লিখিবলৈ। গতিকে তাৰপিছত সেইকাৰণে মই বোলো এখন লিমাৰিকৰ কিতাপেই উলিয়াওঁ। আৰু এই লিমাৰিক কিতাপটো সাধাৰণতে কমেই ছপা হৈছে, মানুহ কম সংখ্যক কিতাপহে এনেকুৱা প্ৰকাশ হৈছে। মানে কম আখৰত য'ত বৃহৎ বিস্তৃতি আছে, মানে অনুভৱবিলাক মানে। আৰু কথা হ'ল কি, পঞ্চপদী এইবিলাক 5টা শাৰীৰ এটা স্তৱক। এই 5টা শাৰীৰ স্তৱকতেই গোটেই ধেমেলীয়া সুৰতেই কটাক্ষ মানে আজিৰ সমাজত ঘটি থকা বাস্তৱত ঘটি থকা সমস্যাবিলাকৰ বিষয়ে মানুহ অৱগত কৰোৱা হয়। আৰু এই 5টা স্তৱকৰ ভিতৰতেই প্ৰথম দুটা আৰু পঞ্চম শাৰীৰ হেৰি মিলে, ছন্দ মিলে। তৃতীয় আৰু চতুৰ্থ ছন্দটো বেলেগ। গতিকে এনেকৈ মই চেষ্টা কৰিছোঁ। গতিকে ৰাইজে এতিয়া আঁকোৱালি ল'লেই বা পঢ়িলে মই আনন্দিত হ'ম। এই লিমাৰিকৰ যোগেদিও অসমীয়া ভাষা সাহিত্যৰ চহকী হওক। আৰু এটা কথা কওঁ যে হৰেশ্বৰ ডাঙৰীয়া আৰু এখন মুখ আছে, চিনাকি মুখ, সুৰৰ মুখ। সাহিত্য চৰ্চাৰ মাজতে তেখেতে গীতো গায়। আজি এটা ধুনীয়া মুহূৰ্ত, এই মুহূৰ্তত গানৰ প্ৰতি কি ধৰণৰ কৃষ্ণ কেতিয়া পাইছোঁ? মই আগতেই মই হাইস্কুলত থাকোঁতেই 2-এটা গান গাইছিলোঁ। তাত অলপ বাদ্যযন্ত্ৰও বজাব জানো, তবলা, মেণ্ডলিন, হাৰমনিয়াম। কিন্তু চাকৰি কালত এইবিলাক মই গানৰ চৰ্চা নহ'ল। অৱসৰৰ পিছত মই অকণমান এইবিলাক আগবাঢ়িলোঁ ষ্টাৰ মেকাৰ এপৰ জৰিয়তে। এতিয়া গান চানৰ ক্ষেত্ৰত মঞ্চতো গান গাইছোঁ, মানুহেও ভাল পাইছে। গতিকে আমি তেখেতক উজ্জ্বল এটা কামনা কৰিছোঁ। আৰু ইতিমধ্যে সাহিত্য সভা ভৱনত এই মিটিং চলি আছে, আৰু এই আলোচনাৰ মাজেৰে আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ।